আজি 13 মে সরকারি PMAYG গড়ৰ লিষ্টত নাম দাখিলে হ'ব ৩৭,৫০০। শপত গ্ৰহণৰ আগদিনাই ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী ঘৰ জিঅ' টেগ কৰা সকলৰ কাৰণে ভাল। কিমান তাৰিখে হ'ব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ সবিশেষ জানিবলৈ এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। চৰকাৰী ঘৰ জিঅ' টেগ কৰা সকলৰ কাৰণে ভাল খবৰ। কিমান তাৰিখে হ'ব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন সবিশেষ জানিবলৈ এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। যোৱাকালি 12 মে তাৰিখে অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। শপত গ্ৰহণৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে চৰকাৰী PMAYG আঁচনিৰ জৰিয়তে নতুনকৈ আকৌ 15 লাখ মানুহক চৰকাৰী ঘৰ বনাই দিব চৰকাৰে। লগতে উল্লেখ কৰে যে বিজেপিৰ সংকল্প মানে পূৰ্ণতা। 15 লাখ নতুন গৃহ সকলোৰে বাবে পকী গৃহ। আপুনিও যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, লগতে আপুনি যদি জিঅ' টেগ সম্পূৰ্ণ কৰিছে, তেন্তে আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম থাকিলে অতি শীঘ্ৰে বেংক একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ৩৭,৫০০ টকা। প্ৰথম কিস্তিৰ ৩৭,৫০০ টকা পাবলৈ এতিয়াই কৰক এইসমূহ কাম। আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক। আপোনাৰ বেংক একাউণ্ট DBT লিংক কৰি ৰাখক। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই, এতিয়াই আবেদন কৰক, নাইবা গাঁও পঞ্চায়তৰ সৈতে যোগাযোগ কৰক। কেতিয়া নতুন আবেদন আৰম্ভ হ'ব? যদি আপুনি আবেদন কৰিছে, তেন্তে জিঅ' টেগ সম্পূৰ্ণ কৰক। লগতে আৰু কি কৰিব লাগিব বা আপুনি নিজে কেনেকৈ আবেদন কৰিব, পৰৱৰ্তী প্ৰতিবেদনত জনাই দিম। আপুনি যদি এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰা নাই, তেন্তে এতিয়াই শ্বেয়াৰ কৰক। লগতে ফেচবুকত চাই থাকিলে পেজটো ফ'ল' কৰাৰ লগতে ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।